আহক আমি দুয়ো পাক বিহু নাচো মুখ্যমন্ত্ৰীক অপেন চ্যালেঞ্জ বিধায়ক অখিল গগৈ প্ৰমাণ হৈ যাওক আপুনি কিমান অসমীয়া মই কিমান বিহুৰ বতৰত অহা লোকসভা নিৰ্বাচনৰ সময়ত এবাৰ ৰাজনীতিটো লাগিল বিহু মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰা নৃত্যটোক বিজতৰীয়া নৃত্য বুলি কৈ শিৱসাগৰ বিধায়ক অখিল গগৈ মুখ্যমন্ত্ৰীক পাৰিলে তেওঁৰ সৈতে বিহু নচাৰ এটা প্ৰতিযোগিতাত নামিবলৈ প্ৰত্যাহ্বান জনালে প্ৰসংগটো আহিল ঈদত অখিল গগৈ নামাজ আদায় কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে দিয়া প্ৰতিক্ৰিয়াক লৈ আমি সমগ্ৰ অসমীয়া জাতিটোৱে বিহু পালন কৰোঁ আৰু অসমীয়া জাতিৰে এটা অংশ মুছলমানসকলে ঈদ পালন কৰে মোৰ কাৰণে মই এজন হিন্দু মানুহ হিচাপে মুছলমানসকলৰ উৎসৱটোলৈ যোৱাটো মোৰ কাৰণে গৌৰৱৰ কথা তাক নিন্দা কৰাটো এজন সংকীৰ্ণ মানুহৰ কাম তাৰ পিছতে বিহুৰ দিনাই লাকুৱা আৰু মাজুলীত অখিল গগৈয়ে ক'লে ঈদৰ সময়ত ঈদগাহ মৈদামলৈ গ'লো আৰু এতিয়া বিহুৰ সময়ত বিহু নাচিছোঁ পাৰিলে মুখ্যমন্ত্ৰীয়েও বিহু নাচি দেখুৱাওক মই অসমৰ মুখ্যমন্ত্ৰীক জনাব খুজিছোঁ যে মই বিহু উদযাপন কৰোঁ মই আজি অন্ততঃ 10টা নামঘৰত সেৱা কৰিছোঁ 10টা নামঘৰত সেৱা লৈ ৰাইজৰ মই আশীৰ্বাদ লৈছোঁ একেটা সময়তে কমেও 10 যোৰা বিহুৰ লগত নাচিছোঁ কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়েতো যিটো নাচ দিয়ে সেইটোতো বিহু নহয় মইতো অসমৰ মুখ্যমন্ত্ৰীক চেলেঞ্জ কৰোঁ মুখ্যমন্ত্ৰীক মই প্ৰত্যাহ্বান জনাওঁ যে আহকচোন আপুনি আৰু মই এবাৰ নাচোঁ একেলগতে আপুনিতো অসমীয়া সংস্কৃতিৰ নামত যিটো নাচ দিয়ে সেইটোতো এটা বিজতৰীয়া সংস্কৃতি কিমান অসমীয়া প্ৰমাণ দিবলৈ অখিল গগৈ মুখ্যমন্ত্ৰীক এবাৰ তেওঁৰ সৈতে নাচি দেখুৱাবলৈকো প্ৰত্যাহ্বান জনালে অখিল গগৈয়ে হয় ঈদত নামাজ পঢ়িলোঁ কিন্তু বিহুৰ দিনা মই অসমীয়া মাতৃৰ মোৰ অসম মাতৃ মোৰ নিজৰ মাতৃ আৰু অন্ততঃ পক্ষে 10 গৰাকী মাতৃৰ ওচৰত মই সেৱা ল'লোঁ অন্ততঃ মই 10টা নামঘৰত সেৱা ল'লোঁ আৰু অন্ততঃ পক্ষে 10টা বিহু টীমৰ লগত মই নাচিলোঁ হিমন্ত বিশ্ব শৰ্মা যদি ইমান অসমীয়া তেওঁ এটা বিহু নাচ দি দেখুৱাওকচোন মই চেলেঞ্জ কৰিছোঁ মই প্ৰত্যাহ্বান জনাইছোঁ অন্ততঃ মোৰ লগত এটা বিহু নাচ দি দেখুৱাওকচোন তেওঁ তাৰ পিছতে অখিল গগৈয়ে ক'লে নিৰ্বাচনী সভাবোৰত মুখ্যমন্ত্ৰীয়ে নচা নাচটো অসমত নাই তেওঁলোক য'ৰ পৰা আহিছে তাত তেনে নাচ আছে যদি সেই বিষয়ে তেওঁ নাজানে তেওঁ যিটো নাচ দিয়ে সেইটো বিহু নাচ নেকি হা এইটোতো ক'ৰবাৰ ভাংৰা নৃত্যও নহয় এইটো বিহাৰী নৃত্যও নহয় হয়নে নহয় ভোজপুৰী নৃত্যও নহয় এইটো জঁপিয়াই থকাটো নৃত্যটো কি তেওঁলোকৰ পিনে আছিলে চাগে আমাৰ অসমত নাই এইটো তেওঁলোক য'ৰ পৰা আহিছে তাৰ পিনৰ আছিলে চাগে আমাৰ পিনৰ নৃত্য নহয় এইটো আমি বিহু নৃত্য কৰোঁ অসমীয়া মানুহে সেইবাবে পাৰিলে শিৱসাগৰ বা যোৰহাটত তেওঁৰ সৈতে মুখ্যমন্ত্ৰীক বিহু নাচিবলৈ আমন্ত্ৰণ জনালে অখিল গগৈয়ে মই হিমন্তক চেলেঞ্জ কৰিছোঁ তুমিতো মাজে মাজে নামাজ পঢ়িবলৈ যোৱাই তুমিতো তেল মাৰিবলৈ যোৱাই আমি তেল মাৰিবলৈ যোৱা নাই আমি সংস্কৃতিক সন্মান কৰিবলৈ গৈছোঁ কিন্তু মই বিহু নাচিব জানো হিমন্তই যদি বিহু নাচিব জানে মোৰ লগত বিহু নাচিবলৈ আহক যোৰহাটলৈ আহক শিৱসাগৰলৈ আহক একেলগতে ঢোল বজাই বিহু নাচিম তেওঁ যদি পাৰে তেতিয়াহ'লে তেওঁ কম অসমীয়া নহ'লে তেওঁ 2 নম্বৰী অসমীয়া তেনেকুৱা সাম্প্ৰদায়িক অসমীয়া কাম কৰিব লাগে লাকুৱাৰ পৰা বিপিন হাজৰিকা আৰু মাজুলীৰ পৰা হিতেশ দলে ৰিপৰ্ট DY365